মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জীৱনত কেতিয়াবা এনেকুৱা হয় নে নহয় যে পুৰণা কিবা এটা বস্তু পালে বস্তু এটা বিচাৰি পেলাই খুব এটা আনন্দ লাগে, খুব বিৰাট ভাল লাগে, মনটো ভাল লাগি যায়। চ' মই আজি মোৰ যিখন অফলাইন ক্লাছৰ যিখন ৰেজিষ্টাৰখন মই চাই থাকোঁতে কিছুমান বস্তু বিচাৰি পালোঁ, ভাবিলোঁ অকণমান তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে কি হ'ল, একচুৱেলি কথাটো হ'ল যে আজি মই ক্লাছ 12ৰ যিখিনি বৰ্তমান মোৰ তাত অফলাইনত পঢ়া শুনা কৰি আছে তেওঁলোকৰ মই আজি এইটো ফাৰ্ষ্ট ক্লাছ টেষ্ট আজিৰ পৰা মোৰ ষ্টাৰ্ট হৈছে। আজি এইটো ফাৰ্ষ্ট চেপ্টাৰৰ ফাৰ্ষ্ট ক্লাছ টেষ্ট, ঠিক তেনেধৰণে পিছত আৰু কেইবাটাও ল'ম, MCQৰ ওপৰত টেষ্ট লোৱা যায়, প্ৰতিটো চেপ্টাৰৰ ওপৰত তেনেধৰণে টেষ্ট লোৱা যায়। চ' মই যেতিয়া ৰেজিষ্টাৰখন খুলি আছিলোঁ, মই তোমালোকক এটা বস্তু এটা মই তোমালোকক দেখুৱাওঁ। মানে মই লাষ্ট কেইবাবছৰৰ পৰা মই যেতিয়া ক্লাছ টেষ্টবোৰ লওঁ, ক্লাছ টেষ্টবোৰ ষ্টুডেণ্টবোৰৰ এনেকৈ ৰেকৰ্ডবোৰ এখন দেখিছা 2023 চনৰ ধৰা ৰেকৰ্ড ষ্টুডেণ্টসকলে এনেকৈ মই ধৰা যেতিয়া ক্লাছ টেষ্টবোৰ লোৱা যায়। চ' ক্লাছ টেষ্টত লওঁতে মই কোনটো এক্সামত কিমান ক্লাছ টেষ্টত কিমান মাৰ্কছ পাইছে মই ৰেকৰ্ডবোৰ ৰাখি থওঁ প্ৰতি বছৰে। চ' চোৱা, এইবাৰ যেতিয়া মই তোমালোকক ফাইনেল ৰিজাল্ট দিছে, মোৰ ৰেকৰ্ডটো কম্পেয়াৰ কৰিবলৈ ইজি হয় যে ফাৰ্ষ্ট ক্লাছ টেষ্টৰ পৰা ছেকেণ্ড ক্লাছ টেষ্টলৈ ষ্টুডেণ্টজনে কিমানখিনি ডিফাৰেঞ্চ পালে, কিমান আহিলে। এতিয়া মই গীতাৰ্থ ক্লাছ 12ত মোৰ তাতে পঢ়িছিলে। ফাৰ্ষ্ট ক্লাছ টেষ্টৰ আউট অফ 30 সি 16 পাইছিলে, কিন্তু সেইটো গৈ পেলাই ফাইনেলত কিমানলৈ কনভাৰ্ট হৈছে, 93লৈ। ঠিক তেনেধৰণে এই গোটেই ষ্টুডেণ্টবোৰ মই তেনেধৰণে বাকী কিছুমান ষ্টুডেণ্টৰো আছিলে। চ' দেখি পেলাই ভাল লাগে যে একদম পুৰণা ষ্টুডেণ্টসকলৰ নামবোৰো মনত পৰি যায়। তাৰপিছত ধৰা মই ইয়াতে তেনেধৰণে আমি ৰেকৰ্ডবোৰ ৰাখোঁ। ইয়াতে আমাৰ এখন মই চাৰ্ট ৰাখিছোঁ, ইয়াতে ধৰা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে বৰ্তমান কিছুমানে হয়তো 3 বছৰ আগত পঢ়ি যোৱা, বহুতে এতিয়া বৰ্তমান ডিগ্ৰী কৰি আছে বা কোনোবাই ধৰা ভাল মেডিকেল কলেজতো পঢ়ি আছে। গতিকে এনেধৰণে আমি ৰেকৰ্ডবোৰ ৰাখোঁ আৰু এই দেখা পাই পেলাই খুবেই ভাল লাগিল যে পুৰণা তেওঁলোকৰ নাম্বাৰবোৰ মোৰ ইয়াতে ৰেকৰ্ড হিচাপে আছে। আৰু এখন বহীত আছিলে, সেইখন এতিয়া মই বিচাৰি পোৱা নাই, এইখনকে পালোঁ। ত' ইয়াতে কোনজনে কিমান পালেগৈ, এতিয়া কল্যাণ মোৰ তাত পঢ়িছিলে, ক্লাছ 11ৰ পৰা পঢ়িছিলে, সি 24, এনেকৈ ধৰণে আৰু বেলেগ মাৰ্কছবোৰো আছিলে। সি গৈ পেলাই লাষ্টত গৈ সি 93 পাইছে। চ' কিমানখিনি ইম্প্ৰুভ কৰিছে নিজকে, গোটেই বস্তুখিনি মানে মোৰ চাবলৈ ইজি হয়। এই দেখা পাই পেলাই ভাল লাগিলে যে অকণমান কষ্ট কৰিলে ছাত্ৰ ছাত্ৰী সকলোৱে তোমালোকে ভাল কৰিব পাৰিবা। থেংক ইউ।